অসম সাহিত্য সভাৰ পৰৱৰ্তী দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব দুলিয়াজানত। দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব গুৱাহাটীত। পাঞ্জাবাৰীৰ পঞ্চৰত্ন শতদল সাহিত্য সভাৰ আমন্ত্ৰণত অনুষ্ঠিত হ'ব এই বাৰ্ষিক অধিৱেশন। এটা গুৰুত্বপূৰ্ণ খবৰ আমি পুনৰবাৰ জনাব বিচাৰিছোঁ। অসম সাহিত্য সভাৰ পৰৱৰ্তী দ্বিবাৰ্ষিক অধিৱেশনৰ স্থান ঘোষণা কৰিছে। অসম সাহিত্য সভাৰ পৰৱৰ্তী দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব দুলিয়াজানত। দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব গুৱাহাটীত। ইফালে পাঞ্জাবাৰীৰ পঞ্চৰত্ন শতদল সাহিত্য সভাৰ আমন্ত্ৰণত অনুষ্ঠিত হ'ব এই বাৰ্ষিক অধিৱেশন। আৰু ইয়াৰ সমান্তৰালকৈ যেহেতু এইবাৰ অসম সাহিত্য সভাৰ অধিৱেশনক লৈ উদুলি মুদুলি হৈ পৰিছে বজালীৰ ভট্টদেৱ সমন্বয় ক্ষেত্ৰ। আমি পোনপটীয়াকৈ আপোনালোকক পুনৰবাৰ বজালীলৈ লৈ যাবলৈ বিচাৰিছোঁ। ভট্টদেৱ সমন্বয় ক্ষেত্ৰত উপস্থিত আছে আমাৰ সাংবাদিক নকুল তালুকদাৰ পোনপটীয়াকৈ আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু উদুলি মুদুলি হৈ পৰিছে আৰু খন্তেক সময়ৰ পাছতে সাংস্কৃতিক শোভাযাত্ৰা উলিয়াব আৰু তাৰ পাছত দেখা পোৱা যাব মুকলি সভাও আয়োজন কৰিছে তেওঁলোকে। গতিকে কি অনুষ্ঠানৰ আয়োজন কৰিছে বা তেওঁলোকে কি কাৰ্যসূচী হাতত লৈছে সামগ্ৰিক তথ্যসমূহ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। সমান্তৰালকৈ ভট্টদেৱ সমন্বয় ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিৱেশ আপোনাৰ জৰিয়তে চাব বিচাৰিছোঁ। নকুল তালুকদাৰ। হয়, ইতিমধ্যে আজিৰ দিনটোত আচলতে পাঠশালা উদুলি মুদুলি হৈ পৰিছে, উখল মাখল হৈ পৰিছে। কিয়নো সপ্তাহতম যি অধিৱেশন অসম সাহিত্য সভাৰ সেই অধিৱেশনৰ আজি যি নৱনিৰ্বাচিত সভাপতি বসন্ত কুমাৰ গোস্বামীক এক সাংস্কৃতিক সমদলেৰে ভট্টদেৱ ক্ষেত্ৰলৈ আদৰি নিয়া হ'ব। 3 কিলোমিটাৰ জোৰা এক সাংস্কৃতিক সমদলেৰে আদৰি নিয়া হ'ব আৰু তেখেতক আদৰি নিবলৈ ব্যাপক প্ৰস্তুতি মই এই মুহূৰ্তত দেখুৱাই আছোঁ। কি সুন্দৰ এক পৰিৱেশ। এটা কথা ক'বলৈ গৈছে, যিহেতু আজি এখন ৰাজহংসৰে এখন বাহন সজ্জিত কৰা হৈছে ৰাজহংস, আৰু সেই ৰাজহংসৰ ওপৰত বহুৱাই নৱনিৰ্বাচিত সভাপতি বসন্ত কুমাৰ গোস্বামীক প্ৰায় 3 কিলোমিটাৰ জোৰাৰ এক বাৰে ৰহণীয়া সাংস্কৃতিক সমদলেৰে আদৰি নিয়া হ'ব ভট্টদেৱ ক্ষেত্ৰলৈ। আৰু তাৰ পিছতেই মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত সভাপতিত্ব কৰিব নতুন সভাপতিয়ে। এই মুহূৰ্তত মই এই কিছু বসন্ত পাটগিৰি নামেই যাৰ পৰিচয় আচলতে লোকগীতৰ, তেখেতৰ অকণমান গানৰ কলি মই শুনাব বিচাৰিছোঁ। আমি অতি আনন্দিত হৈছোঁ আজি যে বজালীত পাঠশালাত সাহিত্য সভাৰ সপ্তাহতম অধিৱেশন একেবাৰে আমি 100 দোতাৰা লৈ আমি লোকগীত গাই যাম। মই সাংস্কৃতিক উপ সমিতিৰ উপসভাপতি নৱকুমাৰ মেধি আছে। কি থাকিব আজিৰ এই সময়ত? আমি দেখিছোঁ আচলতে যি ঐতিহাসিক ডুবিৰ দেৱালয় বা উলুৱাৰ মন্দিৰ বা নটৰাজ অপেৰা, যিহেতু ভ্ৰাম্যমাণৰ এক নগৰী পাঠশালা, ইয়াত নটৰাজ অপেৰাৰ সুন্দৰ প্ৰদৰ্শন হ'ব। কি হ'ব আচলতে? নমস্কাৰ। সাংস্কৃতিক শোভাযাত্ৰাৰ আজি বাৰে ধৰণৰ সংস্কৃতিক কৃষ্টিসমূহ দাঙি ধৰা হ'ব। যিহেতু ভ্ৰাম্যমাণৰ নগৰী, গতিকে ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত প্ৰতিটো বিষয়বস্তু ইয়াত সঠিকভাৱে উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে। শিল্পীসকলে তাক প্ৰাণবন্ত এটা জীৱন্ত প্ৰাণ দিছে গোটেইখিনি বস্তুত। গতিকে মাননীয় সভাপতি ডাঙৰীয়াক হংস বাহনেৰে আমি আগুৱাই আদৰি লৈ গৈ সভাটোলৈ লৈ যাম। উপসভাপতি নৱকুমাৰ মেধিৰ মই পুনৰ দেখুৱাব বিচাৰিছোঁ যে দৃশ্য আচলতে সংগীত, বিভিন্ন সংস্কৃতি আৰু বিভিন্ন দল ইতিমধ্যে আহি পাইছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জাতি জনগোষ্ঠীয় দলবিলাক অনা হৈছে আৰু জাতি জনগোষ্ঠীৰ দল ইয়াত প্ৰদৰ্শন কৰা হ'ব। বীৰ নাম, জোনা নাম প্ৰদৰ্শন কৰা হ'ব। মই এই মুহূৰ্তত বীৰ নামৰ কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ। বীৰ নামৰ যদি আমি দৃশ্য দেখিবলৈ সক্ষম হয়, বীৰ নাম আৰম্ভ হৈছে। সৰু সৰু ল'ৰাই বীৰ নাম আৰম্ভ কৰিছে। বীৰ নাম যিহেতু বজালীৰ এটা সংস্কৃতি, মই কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ। হৰি নাম লো ভাই লো আকলিত হে, হৰি নাম ভাই লো আকলিত হে, তু নামে নামে মুখে মুখ পাইবা উঠে, হৰি নাম ভাই লো আকলিত হে, হৰি নাম ভাই লো আকলিত হে, হৰি নাম ভাই লো আকলিত হে, তু নামে নামে মুখে মুখ পাইবা উঠে, হৰি নাম ভাই লো আকলিত হে, গুৰু হইলা জগতৰে সকলো আপকৰে, হৰি নাম ভাই লো। মই এই মুহূৰ্তত এই দৃশ্য দেখুৱাই আছোঁ। আন এগৰাকী বিষয়ববীয়াৰ কাষলৈ যাব বিচাৰিছোঁ। আজি এক উখল মাখল পৰিৱেশ পাঠশালাত, আৰু আজিৰ অধিৱেশনৰ আজিৰ মূল দিন। সাংস্কৃতিক সমদলত কি থাকিব? সাংস্কৃতিক সভাযাত্ৰাত আমাৰ বহুকেইটা বিষয় থাকিব। আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰ অসম গৌৰৱ বজালীতে জন্ম হৈছিল, এই ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰদৰ্শন থাকিব। আমাৰ পৰিহস্তৰ দেৱালৰ প্ৰতীকপট থাকিব। তাৰোপৰি আমাৰ যি 200 বছৰীয়া কলিবাৰী থানৰ যি বিশাল গছ, তাৰ প্ৰতীকপট থকাৰ উপৰিও বজালীৰ লগতে সমগ্ৰ অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতি প্ৰদৰ্শিত হ'ব। আমাৰ বজালীৰ মহোহো, পাউৰা তোলাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত প্ৰদৰ্শিত হ'ব।
নিশ্চিতভাৱে পাউৰা তোলাকে ধৰি বিভিন্ন সাংস্কৃতিক প্ৰদৰ্শন হ'ব আৰু উখল মাখল পৰিৱেশ। এই সময়ত ঝুমুৰৰ দৃশ্য আমি দেখা পাইছোঁ, ঝুমুৰ দল আহি পাইছে। অসমৰ যি সংস্কৃতি সেই বাৰেৰহণীয়া সংস্কৃতি প্ৰদৰ্শন হ'ব আৰু বজালীৰ যি সংস্কৃতি সেয়াও প্ৰদৰ্শন হ'ব। ঝুমুৰৰ দল আহি পাইছে, তেওঁলোকে প্ৰদৰ্শন কৰিব বা যি পাউৰা তোলা এক সুন্দৰ সেই পাউৰা তোলা হ'ব। আৰু এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ চন্দ্ৰপ্ৰভা শইকীয়ানী, যি বজালীৰ নাৰী আন্দোলনৰ মূল বা অসমত নাৰী আন্দোলন বা নাৰী শিক্ষাৰ এক মূল কাণ্ডাৰী আছিলে চন্দ্ৰপ্ৰভা শইকীয়ানী। এইদৰে সজাই তোলা হৈছে আৰু সমদলত তেওঁলোকক পৰিৱেশন কৰা হ'ব। বজালীৰ যি সাহিত্যিক বা যি সাংস্কৃতিক কৰ্মী তেওঁলোকক তুলি ধৰা হ'ব, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক তুলি ধৰা হ'ব। তাৰ সমান্তৰালকৈ ইয়াৰ যি সংস্কৃতি সেয়া তুলি ধৰা হ'ব। প্ৰায় 3 কিলোমিটাৰ জোৰা এক সাংস্কৃতিক নান্দনিক সাংস্কৃতিক সমদলেৰে নৱনিৰ্বাচিত সভাপতি আদৰি নিয়াৰ ব্যৱস্থা কৰা হৈছে। নৱনিৰ্বাচিত সভাপতিক সুন্দৰ যি পুষ্পসজ্জিত শংখ সজ্জিত এক বাহন, সেই বাহনেৰে তেওঁক আদৰি নিয়া হ'ব। এই মুহূৰ্তত আন এটা দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। এইদৰে দেখিবলৈ পোৱা গৈছে আচলতে বিভিন্ন জোনা নাম, বীৰ নাম বা মহোহ ইয়াত প্ৰদৰ্শন কৰা হ'ব আৰু বিভিন্ন সংস্কৃতি। বজালীত কিন্তু যথেষ্ট সংস্কৃতি আছে আৰু বজালীৰ যদি আমি বীৰ নামে কওঁ, লোকগীতে কওঁ, জোনা নামে কওঁ, যথেষ্ট শক্তিশালী সেই সংস্কৃতিৰ সেইবিলাক আজি প্ৰদৰ্শন হ'ব। আৰু বিশেষকৈ যিহেতু ভ্ৰাম্যমাণৰ জন্ম হৈছিল বজালী পাঠশালাত আৰু এই ভ্ৰাম্যমাণৰ বৰ সুন্দৰকৈ গোটেই কথাখিনি যাতে পৰিৱেশন কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। নটৰাজ অপেৰাৰ এখন মঞ্চ, প্ৰতীক এখন মঞ্চ সুন্দৰকৈ সমদলত থাকিব। তাৰ লগতে বিভিন্ন আচলতে দুলিৰ দেৱালয়ৰ যিটো সুন্দৰকৈ সজাই পৰাই তোলা হৈছে সেয়াও আকৰ্ষণীয় হ'ব। আৰু সমদলৰ উলুৱাবাৰীৰ যি ভোগেশ্বৰী দেৱালয় সেয়াও বৰ সুন্দৰকৈ প্ৰতীক পথ নিৰ্মাণ কৰা হৈছে। বিভিন্ন এই প্ৰতীক পথসমূহ প্ৰদৰ্শন কৰা হ'ব আৰু এই প্ৰতীক পথ বা প্ৰায় 20,000 লোক সমবেত হ'ব এই সমদলত বুলি ইতিমধ্যে আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে জনাইছে। গতিকে 20,000 মানুহে যদি এই সমদলত অংশগ্ৰহণ কৰিব, কেনেকুৱা এক নান্দনিক সমদল হ'ব সেয়া সহজে অনুমেয়। বজালীৰ যি উপায়ুক্তৰ কাৰ্যালয়, সেই উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰায় সন্মুখৰ পৰা এই সমদল আৰম্ভ হ'ব আৰু এই সমদল বজালীৰ মূল নগৰেৰে সত্যদেৱ মহাবিদ্যালয়ৰ সত্যদেৱ বিশ্ববিদ্যালয়ৰ সন্মুখেৰে গৈ সত্যদেৱ ক্ষেত্ৰত প্ৰৱেশ কৰিব। এই ধৰণৰ ৰুট নিৰ্মাণ কৰা হৈছে আৰু প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা যাত্ৰা হ'ব এই যে সাংস্কৃতিক সমদল। আৰু এই সাংস্কৃতিক সমদলেৰে আদৰি লৈ যোৱা হ'ব নৱনিৰ্বাচিত সভাপতিক। আমি ইয়াৰ দৃশ্য দেখুৱাই আছোঁ, বিভিন্ন আচলতে পৰিৱেশন কৰা হৈছে। এই মুহূৰ্তত লৱকোষ বা যে সাংস্কৃতিক সমদলত গুৰুকুল শিক্ষা ব্যৱস্থাৰ পৰা আধুনিক এয়া তেওঁলোকৰ পৰা আহিছে বিশ্বামিত্ৰ, লৱকোষ এই ধৰণৰ প্ৰদৰ্শন তেওঁলোকে কৰিব। আমি সেয়া দেখুৱাই আছোঁ। বিভিন্ন যি শিক্ষানুষ্ঠান আছে, এই আনন্দৰাম একাডেমীকে ধৰি যি বিভিন্ন শিক্ষানুষ্ঠান আছে, এই শিক্ষানুষ্ঠানসমূহে নিজৰ ছাত্ৰ ছাত্ৰীক বিভিন্ন ধৰণৰ তেওঁলোকে ইয়াত পৰিৱেশন কৰাব, তেওঁলোকে প্ৰদৰ্শন কৰাব আৰু এই প্ৰদৰ্শন কৰাৰ কাৰণে ইতিমধ্যে সাজু হৈছে। আমি পুনৰ কৈছোঁ যে যি এই 3 কিলোমিটাৰ জোৰা ভট্টদেৱ সমন্বয় ক্ষেত্ৰৰ পৰা কিছু সামগ্ৰিক পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক নকুল তালুকদাৰে। পৰৱৰ্তী সময়তো আমি সেই স্থানৰ পৰা পৰিৱেশ চাই যোৱাৰ চেষ্টা কৰিম। এনেদৰে এতিয়া উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে বজালীৰ ভট্টদেৱ সমন্বয় ক্ষেত্ৰ। নৱনিৰ্বাচিত সভাপতিক লৈ খন্তেক সময়ৰ পাছতে মাত্ৰ কেইটামান ক্ষণ বাকী আছে, সাংস্কৃতিক শোভাযাত্ৰা উলিয়াব আৰু তাৰ পাছতে মুকলি সভাৰ আয়োজন কৰিছে আয়োজক সমিতি। আৰু এই মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব